এয়া ৰেডিমেড বান্দৰীৱালৰ কাৰণে গাঁত খান্দি আছিলোঁ। 3-4টামান খুঁটা পুতিলোঁ, কিন্তু মাটিটো ইমানেই টাইট খান্দিবলৈ বিৰাট দিগদাৰ। যেনে তেনে খান্দি 3 দিনৰ মূৰতে আজি ৰিং বান্ধিছোঁ। 3 দিন লাগিলে মোৰ এই 8টা গাঁত খান্দোতে, যিহেতু মাটিখিনি বহুত টাইট। আজি ভাবিছোঁ ৰিংখিনি গাঁঠি লৈ বিমটো ঢালিম। অলপ সময়ৰ পাছত আৰু বিম ঢালিব পৰা হৈ যাব। এয়া মছলা বনাই মেলি আজি বিমটো ঢালি দিছোঁ। বিম ঢালি মই 3 দিন ৰাখিম। তাৰপাছত ৰেডিমেড বান্দৰীৱালৰ প্লেটবিলাক ভৰাই দিম। এইদৰে বিমবিলাক ঢালি ল'লোঁ। আৰু অলপ ঢালিবলৈ আছে। গাঁতকেইটা খান্দোতে বহুত টাইম লাগিলে, ইমানেই টাইট। এতিয়া বিমটো ঢালোঁতে বেছি টাইম দৰকাৰ নাই বাৰু, পটককৈ হ'ব বিমটো ঢালি। মছলাটো বনাই আনি দিলেই হ'ল। আজি গোটেই বিমখিনি আজি কৰি দিয়া হ'ব। এতিয়া এইদৰে মছলা বনাই মেলি যোগালি লোৱা নাই, নিজেই গোটেই কামখিনি কৰি আছোঁ, সকলো কাম। কাৰণ যোগালি পাবলৈ নাই, গতিকে নিজেই মছলাও মাৰিছোঁ, তাত নিছোঁ, ঢালিছোঁ। এইদৰে কামখিনি কৰি বিমবিলাক ঢালি ৰাখি থ'ম। কাৰণ বিমটো টাইট হ'ব লাগিব, তাৰপাছতে আমি বিমবিলাক যেতিয়াই টাইট হ'ব তেতিয়া প্লেটবিলাক ভৰাই দিম। আমাৰ 3-4 দিন হৈ গ'ল, এয়া আজি প্লেট ভৰাবলৈ আৰম্ভ কৰিছোঁ। আজি ফাইনেলি 3 দিনৰ পাছত এইদৰে প্লেটখিনি এয়া চাওক লগালোঁ। দেখিবলৈ ভালেই লাগিছে বাৰু। বিম খুটা গাঁত খান্দি বিম বনাই 3-4 দিনৰ পাছত এয়া চাওক, ফাইনেলি মোৰ নিজৰ ঘৰতেই ৰেডিমেড বান্দৰীৱালৰ দি কমপ্লিট কৰিলোঁ। এইবিলাক ছাইডত যিটো আছে মই ইটা গাঁথনি মাৰি দিম। এয়া চাওক, ছাইডতো তেনেকৈ অকণ অকণ ইটা গাঁথনি মাৰিম। ধন্যবাদ।